নিরাকার এ হরি এ হরি হাতিসু মাধব প্রাণর বান্ধব ভকতিরে অমিয়া দিয়া ভকতিরে অমিয়া দিয়া বিপদে সম্পদে লও তোমার নাম বিপদে সম্পদে লও তোমার নাম রে বা দয়ালু দয়া রে বা দয়ালু দয়া হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম 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 হরি রাম রাম नारायण प्रभु 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 অকলে অকলে গভীর চিন্তাতে মগ্ন আমি জানো তার কিবা সম্ভেদ পাম প্রভু অবশ্যই দেবরে প্রভু এক ভয়ঙ্কর বিপদর আগে জাননি পায় প্রভু ব্রহ্মা আমি মহেশ্বর একেবারে উপায়হীন হয়ে পড়েছি প্রভু হঠাৎ মহাকাল আবির্ভাব হল প্রভু এক মহাপ্রলয়ের আগ জাননি দিক মহাপ্রলয় এই মহাপ্রলয় প্রভু মহাসাগরের পানি প্রভু সমস্ত পৃথিবী ডুবাই পেলাম প্রভু পৃথিবী বলিবলৈ একো নাথাকিব দেব প্রভু কেবল কেবল দৈত্য অসুর বিলাক ভয়ঙ্কর হয়ে উঠিব নারায়ণ প্রভু এই দৈত্যসুৰ বিলাকক বিনাশ কৰিবৰ বাবে ৰুদ্ৰৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব প্ৰভু দুষ্টকে দমন আৰু সাধু সন্তক পালনে কৰিবই লাগিব প্ৰভু নাই নাই দেৱৰী প্ৰভু আচলতে আপুনি কথাটো বৰ পাতলকৈ ভাবিছে প্ৰভু আপুনিয়ে কওকচোন বাৰু দেৱঋষি প্ৰভু এবাৰ ধ্বংস হৈ যোৱা এই বিনন্দীয় সৃষ্টি প্ৰভু পুনৰ জানো ইমান সহজে গঢ় দিয়াটো সম্ভৱ অৱশ্য ঠিকেই প্ৰভু মহাপ্ৰলয়ত তেন্তে এই পৃথিৱীত কোনো কতো বাচি নাথাকিব প্ৰভু নাই নাই দেৱৰী প্ৰভু মহাকালে কৈ গ'ল মহাকালে কি কৈ গ'ল প্ৰভু এই মহাপ্ৰলয়ৰ মাজত প্ৰভু জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত সত্যব্ৰতে নাৰায়ণে তেন্তে ৰাজা মহাধাৰ্মিক ৰাজন সেই সত্যব্ৰতৰ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু কিন্তু কেনেকৈ দেৱঋষি নাৰায়ণে হে জনাৰ্দনে সৰ্বজ্ঞ আপুনি জানে সকলোতে তথাপিও সুধিছে যেতিয়া কওঁ শুনকে পৃথিৱী ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সম্পদে সংগ্ৰহ কৰি ৰাখিবলৈ ৰাজা সত্যব্ৰত কওক প্ৰভু বেদ বেদাংগ
জীৱ জন্তু আদি সংগ্ৰহ কৰি ৰাখিব পাৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। নিশ্চয় দেৱঋষি, আমি ইতিমধ্যেই ইয়াৰ পৰিকল্পনা কৰিছোঁ ৰচনা। সময়ত আমি তাক কৰিম প্ৰয়োগ। নাৰায়ণ কিন্তু দেৱঋষি, প্ৰভু, এনেদৰে সময়ত আহি বুদ্ধি ভৰসা দি আমাক সহায় কৰিবলৈ কিন্তু আপুনি নাপাহৰিব। এতিয়া যাওঁ, এই মহাপ্ৰলয়ৰ বতৰা আপুনি পৃথিৱীৰ নৰ সমাজত বিলাই দিয়ক। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এক গুৰুতৰ কাৰ্য সাধন কৰিবৰ বাবে যাব লাগিব নাৰদে পৃথিৱীবাসীৰ মাজলৈ। হে নাৰায়ণ, জন্মে জন্মান্তৰে ঠাই দিবা যেন ৰাতুল চৰণ তলতে, তাকেহে কামনা কৰি প্ৰভু একান্ত মনে তোৱা গুণ গাই যাওঁ মই আপুনি কৰ্তব্যতে সমগ্ৰ